ধলপুৰৰ বনভোজস্থলীত নৱবৰ্ষৰ পহিলা দিনটোতে ভয়ংকৰ পথ দুৰ্ঘটনা। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতেই লখিমপুৰ জিলাৰ ধলপুৰৰ বনভোজস্থলীত অঘটন। পৰিয়ালসহ বনভোজস্থলীৰ পৰা ঘূৰি আহোঁতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই সোৱণশিৰি নদীৰ পানীত সোৱণশিৰি নদীৰ পানীৰ খুঁটিত সোমাল চাৰিচকীয়া বাহন। সীমান্ত শইকীয়া নামৰ লোকজন থিতাতে মৃত্যু হৈছে আৰু পৰিয়ালৰ আন চাৰিগৰাকী সদস্য ধলপুৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। সীমান্ত শইকীয়াৰ ঘৰ ধলপুৰ বৰিগাঁৱত বুলি জানিব পৰা গৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছোঁ, বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাই আছোঁ। ধলপুৰৰ বনভোজস্থলীত নৱবৰ্ষৰ পহিলা দিনটোতেই ভয়ংকৰ পথ দুৰ্ঘটনা। ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে লখিমপুৰ জিলাৰ ধলপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ডাইৰেক্ট তাৰপৰা আহিলে এতিয়া মুখটো ইফালে আছে, মুখটো পিছফালে হোৱা নাই, সেইফালে আছে। পুলিশ মৰাৰ পিছত পুলিচে কি মোবাইলত ওলাইছে দামী মোবাইল হ'ব গাড়ীখন ক'ৰ আছিলে আৰু ক'লৈ আহিছিলে? গাড়ীখন আছিলে ধলপুৰ বৰিগাঁও বুলি। তাৰপিছত এতিয়া গাড়ীখনৰ আজি 1 জানুৱাৰীৰ কাৰণে ইয়াত পিকনিক খাবলৈ আহি তাৰপিছত গাড়ীখন খাই বৈ আহি গাড়ীখন মানে আহি থাকোঁতে সি নিয়ন্ত্ৰণ মানে হেৰাই গ'ল। তাৰপিছত আৰু গাড়ীখন এতিয়া নদীত পৰি আছে। এতিয়া এইখন ব্ৰহ্মপুত্ৰ নহয়, সোৱণশিৰি নদী। এনে আমি গম পোৱা মতে মানুহ আছিল বোলে 6জন নে 5জন বুলি কৈছে। তাৰপিছত এতিয়ালৈকে মানুহকেইটা ইয়াৰ পৰা গাড়ীৰ পৰা উলিয়াই নি এতিয়া ধলপুৰ অসামৰিক আমাৰ চিকিৎসালয় লৈ গ'ল। তাৰপিছতে চিকিৎসাত এতিয়া কি হৈছে কি হোৱা নাই এই বিষয়ে এতিয়ালৈকে এই সময়লৈকে পোৱা নাইচোন। প্ৰশাসনে এতিয়া আহি পাইছে, কিন্তু এতিয়ালৈকে